Welcome to our YouTube channel, Neha Karbazar Vlog. Namaskar. মই নেহা কাৰবাজাৰৰ সেলস এক্সিকিউটিভ কংগনা বৰঠাকুৰ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো দুখন গাড়ী। এখন হৈছে ৰিচ VXI আৰু এখন হৈছে গ্ৰেণ্ড আই10 স্পৰ্টছ অপচনেল। দুইখনৰ কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে। আপোনালোকে যদি কম বাজেটৰ ভাল গাড়ী বিচাৰি আছে তেতিয়াহ'লে এইকেইখন গাড়ী আৰামত ল'ব পাৰে। আৰু আমাৰ শ্বৰুমত আৰু আছে কম বাজেটৰ গাড়ী। এতিয়া আহক দুইখন গাড়ী মই দেখাই আছো এখন এখনকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। এইখন আছে ৰিচ VXI 2015 মডেল হয়, কিন্তু কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে আৰু সিলভাৰ কালাৰত আছে দেখা পাইছে আপোনালোকে। আৰু বডিত কোনো ধৰণৰ স্ক্ৰেচ নাই, সিলভাৰ কালাৰ পাব আৰু গাড়ীখনৰ লুকছটো বৰ ধুনীয়া। চাৰিওটা টায়াৰৰ কণ্ডিশ্যন বহুত ভাল হৈ আছে। এতিয়া চাওক আপোনালোকে গাড়ীখনৰ ভিতৰৰ কণ্ডিশ্যনটো। লেডাৰৰ সিট কভাৰ পাব, চাওক আৰু সিট কভাৰ কেইটাও একেবাৰে নতুনেই হয়। আৰু এইখন হৈছে গ্ৰেণ্ড আই10 স্পৰ্টছ অপচনেল হয়, 2018 মডেল। চাওক কালাৰটো আপোনালোকে দেখা পাইছে, অলপ ব্লেক টাইপো লাগে দেখাত। টায়াৰ কণ্ডিশ্যন চাওক। এতিয়া চাওক আপোনালোকে গাড়ীখনৰ ভিতৰৰ কণ্ডিশ্যনটো। লেডাৰৰ সিট কভাৰ পাব, ইয়াত পাব 4 পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম পাব, AC হিটাৰ আছে। আৰু এতিয়া চাওক ৰানিংটো 48,932 কিলোমিটাৰ মাত্ৰ চলিছে। আপোনালোকে যদি কম বাজেটত গাড়ী বিচাৰি আছে 5 সিটাৰত তেতিয়াহ'লে অলপ দেৰি নকৰাকৈ স্ক্ৰীনত দিয়া নম্বৰটোৰ লগত সোনকালে যোগাযোগ কৰক। আৰু বেকত চাওক স্পেচ যথেষ্টখিনি আছে, ইয়াতে বেক এচিও পাব। আৰু বেকতো আপোনালোকে বহুতখিনি বস্তুৱে কেৰি কৰিব পাৰিব, ইয়াতো যথেষ্টখিনি স্পেচ আছে। মিউজিক চিষ্টেম আছে, ষ্টেৰিঙৰ পৰা কণ্ট্ৰল কৰিব পাৰিব। আৰু গাড়ীখন 5 গিয়াৰৰ হয়। দুইখন গাড়ীটো আপোনালোকে দেখা পাইছে, দুইখন গাড়ী কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে। আপোনালোকে অলপো চিন্তা নকৰাকৈ গাড়ীখন ল'ব পাৰে আৰু প্ৰাইচটোতো কমেই হ'ব। মাৰুতি ৰিচখনৰ আস্কিং প্ৰাইচ হৈছে 250 আৰু প্ৰাইচ কমিব। গ্ৰেণ্ড আই10ৰ প্ৰাইচ 395। স্ক্ৰীনত দিয়া নম্বৰত সোনকালে যোগাযোগ কৰক। ধন্যবাদ।